কেইদিনমান হ'ল এটা বৈদিক চেনেলত এনডি চেনেলৰ সাক্ষাৎকাৰত কাজিৰঙা সমষ্টিৰ সংসদ কামাখ্যা প্ৰসাদ তাছাই যি আদিবাসী সমাজৰ ধৰ্মক লৈ বিভাজন মন্তব্য আগবঢ়াইছে। এই মন্তব্যক আদিবাসী ছাত্ৰ সন্থা কাৰ্বি জিলা কমিটিয়ে তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ, কিয় কি আমাৰ আদিবাসীৰ মাজত ভাগ ভাগ কৰিবলৈ কামাখ্যা প্ৰসাদ তাছায়ে কৰ পৰা সি অধিকাৰ পালে। আমাৰ মাজত আমি একে ভাই ককাই নিচিনা আছোঁ। সি আমাৰ মাজত ধৰ্মৰ নাম লৈ ভাগ ভাগ কৰাকে আদিবাসী ছাত্ৰ সন্থা কাৰ্বি জিলা কমিটিৰ তৰফৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। লগতে যিটো আমাৰ সাংবিধানিক অধিকাৰ, এই সাংবিধানিক অধিকাৰটো বৰডুমচাত যিটো মহাসভা আদিবাসী মহাসভা হৈছিলে, তাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছিল আদিবাসীসকলৰ 90% STৰ কাম হৈ গ'ল বুলি। আজি 90% দেখোন আজি একদম 0 হৈ আছে, আৰু 10%টো ক'ত গ'ল? এতিয়ালৈকে 10%টো হৈ যাব লাগিছিল। তো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান কৰিব বিচাৰিছোঁ, অতি শীঘ্ৰে আমাৰ যিটো 10% বাকী আছে বুলি কৈছিল জনজাতিকৰণৰ ক্ষেত্ৰত, এই 10%টো অতি শীঘ্ৰে আমাক 2026ৰ আগে পূৰণ কৰিব লাগে, নহ'লে অন্যথা আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ আন্দোলন গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য হ'ম। আমি সাংবিধানিক হিচাপত আজি যিটো নেকি অসম তথা ভাৰত চৰকাৰৰ লগত যিটো নেকি আমাৰ আদিবাসী সশস্ত্ৰ সংগ্ৰাম চলাইছিল, সেই অস্ত্ৰধাৰী সশস্ত্ৰ সংগ্ৰাম ভাইসকলৰ লগত যি নেকি চুক্তিৰ এই আদিবাসী জনজাতিকৰণৰ কাৰণে যিটো দাবী উত্থাপন কৰা হৈছিলে, সেই দাবী লৈ আজি আদিবাসী ছাত্ৰ সংগঠন সন্তুষ্ট হৈ আছিল। কিন্তু এই কেইবাদিনৰ আগত দেখিছোঁ আমি কামাখ্যা প্ৰসাদ ডাঙৰীয়াই যি ধৰণৰ এই আদিবাসী জাতিৰ ওপৰত জনজাতিৰ ওপৰত যি মন্তব্য কৰিলে, সেই মন্তব্যক আমি ধিক্কাৰ জনাইছোঁ এখেতক যে আদিবাসী জনগোষ্ঠীটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত এখেতে এটা সময়ত এখেতে ছাত্ৰ সংগঠন কৰিছিলে, আৰু ছাত্ৰ সংগঠন কৰা অৱস্থাত এখেতে কৈছিলে আমি বহুত দীৰ্ঘদিনীয়া আমি এই ছাত্ৰ সংগঠন কৰিছোঁ, আমি আদিবাসী ছাত্ৰ সংগঠন কালি পৰহি জন্ম পাইছে, এনেধৰণৰ মন্তব্য কৰিছে। যদিহে এখেতে কালি পৰহি জন্ম পোৱা ছাত্ৰ সংগঠনে জাতিৰ কাৰণে ইমান মাত মাতিব পাৰে, তেন্তে এখেতে দীৰ্ঘদিনীয়া ছাত্ৰ সংগঠনৰ কাম কৰি এখেতে কি মাত মাতিলে আপোনালোকে কওকচোন। যদিহে এখেতৰ আদিবাসী জনগোষ্ঠীৰ ওপৰত ইমানেই মৰম চেনেহ যদি আছিলে, ছাত্ৰ সংগঠন কৰি যদি এটা বাগানৰ সমস্যা আজিলৈকে এটা সাংসদত উত্থাপন কৰিবলৈ এখেতৰ সাহস নাই। আজি এখেতৰ যি নীৰৱ ভূমিকা পালন দেখিছোঁ, এখেতে এটা এমপিৰ যোগ্যতা নহয় বুলি আমি ভাবোঁ। আজি তেখেতৰ দৰে আমাৰ তেৰেছ গোৱালা দেৱো আছে, তেৰেছ গোৱালা দেৱে মাজে সময়ে এটা জাতিৰ প্ৰতি এটা কিছুমান কথা আগবঢ়াই থাকে, কিন্তু এখেতে একেবাৰে শূন্য সহকাৰে এখেতে আজি সাংসদত মাত মাতিবলৈ আমি দেখিবলৈ পোৱা নাই। গতিকে দুৰ্ভাগ্যজনক কথা, আজি আমি আদিবাসী জনগোষ্ঠীটোক আগুৱাই লৈ যোৱাৰ কাৰণে আমি বাগানবিলাকত হওক বা অন্যান্য গাঁও বস্তিতে হওক আদিবাসী জনগোষ্ঠীসকলে মাটিৰ পাটাৰ কাৰণে আজি পাবলৈ সক্ষম হোৱা নাই। আজি এই বৰ্তমান বিজেপি চৰকাৰখনে আজি নানা ধৰণৰ আদিবাসীসকলক প্ৰলোভন দি আদিবাসী ছাত্ৰ সংগঠনে এটা সময়ত অপেন এই চৰকাৰখনক অনাৰ কাৰণে এটা অৱদান আছে, সেই অৱদান আজি ক'ত গ'ল? আজি এখেতসকলে এই 90% আদিবাসী ছাত্ৰ সংগঠনৰ যিটো প্ৰতিশ্ৰুতি দিছিল মহাসভাত, যে এখেতে কৈছিলে 90% আদিবাসী জনগোষ্ঠীৰ কাৰণে STৰ কামখিনি আগুৱাই গ'ল, গতিকে 10% বাকী আছে। গতিকে সেই 10% আজি ক'ত গ'ল? সেই 10%ৰ কথা নকৈ আজি এখেতে প্ৰেছ মিডিয়াৰ জৰিয়তে এখেতে এটা জাতিটোক বিচলিত কৰিবৰ কাৰণে আমাৰ আদিবাসী সকলৰ যিটো দীৰ্ঘদিনীয়া দাবী, সেই দাবীটোক এখেতে বিচলিত কৰিবৰ বাবে আবুল তাবুল বকি আছে। আজি এখেতে কি দৰকাৰ আছিলে আদিবাসী জনগোষ্ঠীৰ কাৰণে STৰ কথা, এই উৰাণ খ্ৰীষ্টান বা আমুক নানা ধৰণৰ হিন্দু খ্ৰীষ্টানৰ কথা মন্তব্য দাঙি ধৰিবৰ কাৰণে এখেতে
MP হৈ এটা নিজৰ সমষ্টিত কি উন্নয়ন কৰিব লাগে, আদিবাসীৰ সমস্যা কি আছে সেইবিলাক কথা চিন্তা চৰ্চা কৰি এখেতে ভাষ্য আগবঢ়াব লাগিছিল। এখেতৰ নেতৃত্বত আজি সঁচাকৈ আমি এখেতক সন্মান সহকাৰে ইমান দিন সন্মান কৰি আছিলোঁ। আজি এখেতে এটা পৰ্টেল জৰিয়তে এখেতে যি ধৰণৰ মন্তব্য কৰিলে আমি সঁচাকৈ বহুত দুৰ্ভাগ্য বুলি অনুভৱ কৰিছোঁ। আমাৰ এটা সমাজৰ মাজত অন্য বেলেগ বেলেগ সম্প্ৰদায়ে বেলেগ বেলেগ আজি এই জনগোষ্ঠীটোক বিভিন্ন সময়ত নানা ধৰণৰ এই আদিবাসী বা এই চাহ জনগোষ্ঠী কুলি বাঙালী এনেকুৱা ধৰণৰ নামাকৰণ কৰি এই জনগোষ্ঠীটোক এই আদিবাসী জনজাতিকৰণৰ যোগ্যতা নহয় বিভিন্ন ধৰণৰ আমালোকৰ আদিবাসী জনগোষ্ঠীটোক বাধা বিঘিনি দি আহিছে। তাৰ সত্ত্বেও নিজৰ এটা বাগানৰ পৰা এটা ওলাই আহি ছাত্ৰ সংগঠন কৰি আজি সাংসদ হোৱা সত্ত্বেও এখেতে এটা সাংসদত যি ধৰণৰ মাত মাতিব লাগিছিলে সেই ধৰণৰ মাত নামাতি এটা ধৰ্মৰ কথা লৈ এখেতে আমাৰ মাজত বিভ্ৰান্তি সৃষ্টি অনাটোক আমি এখেতক ধিক্কাৰ জনাইছোঁ। আৰু অনাগত দিনবোৰতে এখেতসকলক আমি অনুৰোধ জনাইছোঁ, যদিহে আপোনালোকে ভোট যেনে ধৰণৰ লৈছিলে সেই ধৰণৰ 90% কাম যেনেকুৱা হৈছে 10% বাকী আছে, সেই 10% বাকী থকাখিনি 26 চন অহাৰ আগে যদি আপোনালোকে পূৰ্ণ কৰি দিয়ে, আমাৰ জনজাতিৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি যদি পূৰ্ণ কৰি দিয়ে তেনেহ'লে আমি এখেতক ওয়েলকাম কৰিম। নতুবা যদিহে এই 26ৰ আগে যদি আদিবাসী জনগোষ্ঠীৰ যিবিলাক সমস্যা আছে সেই সমস্যাখিনি সমাধান যদি নকৰে তেনেহ'লে আমি যিমান আদিবাসী ৰাইজে বিজেপি দলত অন্তৰ্ভুক্ত আছে সেই ব্যক্তিসকলক সন্মান সহকাৰে আমি ওলাই আহিবলৈ অনুৰোধ জনাম। তাৰ পাছত যদি এখেতসকলে আমাৰ আদিবাসী ছাত্ৰ সংগঠনৰ যদি কোনো ধৰণৰ এই কথা অমান্য কৰে তেন্তে আমি গাঁৱে গাঁৱে বিজেপি দলক প্ৰৱেশ কৰিবলৈ আমি বাধা বিঘিনি দিবলৈ আমি বাধ্য হ'ম। লগতে মই আমাৰ গোটেই অল অসম আদিবাসী ছাত্ৰ সংগঠনক গাঁৱে ভূঞে যিমান বিজেপি দলত জড়িত হৈ থকা আমাৰ ভাই বন্ধুসকলকে এই প্ৰেছ বিবৃতিৰ জৰিয়তে মই জনাব বিচাৰিছোঁ যে আজি কাৰ্বি আংলঙত আমি বসবাস কৰি আছোঁ। আজি কাৰ্বি আংলঙতো বিভিন্ন ধৰণৰ চুকে কাণে আজি লাহৰীজানতো বিভিন্ন ধৰণৰ আমাৰ এই মিডিয়াৰ যোগেদি আমি দেখি পাইছোঁ যে সেই ক্ষেত্ৰতো আজি কাৰ্বি আংলং চৰকাৰৰ কোনো ধৰণৰ মানে পদক্ষেপ লোৱা নাই আৰু নিমাখ হৈ আছে। সেইটো লৈ আমি বহুত চিন্তিত হৈ আছোঁ আৰু উদ্বেগ প্ৰকাশ কৰিছোঁ, কিয়নো আজি এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে গোটেই অল অসমেই আজি এই লাহৰীজানৰ কথাখিনি গম পাইছে, অৱগত হৈছে। তথাপি আজি কিহৰ কাৰণে আজি এই চৰকাৰে হওক বা আমাৰ যিখিনি MP MLA আছে এখেতসকলে কিয় নিমাখ হৈ আছে সেইটো লৈ আমি এটা বহুত চিন্তাৰ সন্মুখীন হওঁ। লগতে ৰিচেণ্টলি আমালোকৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।